মই মেঘালী আজি মোৰ বিয়া সেইখন বিয়ালৈ মই দৰা সাজি আহিছো এখন সুখৰ ঘৰ পতাৰ সপোন আজীৱন একেলগে থকাৰ সপোন একেলগে জীৱন কটোৱাৰ সপোন বুকুত বান্ধি উৰি ফুৰিছিলো আমি আমাৰ প্ৰেম কাহিনীবোৰ মিঠা আছে বৰ সঁচা আছে আৰু সেই কাহিনীৰ ন ন ৰূপ দিবলৈ আগুৱাই আহিল সমাজৰ ধনী দুখীয়াবোৰে প্ৰত্যেকৰে হাতে হাতে লাঠি জোং তৰোৱাল বন্দুক আমাৰ পবিত্ৰ প্ৰেমবোৰ ৰক্তাক্ত হৈ গ'ল এই বিয়া হ'ব নোৱাৰে বিয়াখনটো হ'বই তাত আশীৰ্বাদ দিয়া নিদিয়াটো তোমাৰ কথা সমাজৰ ৰঙা চকুৰ জুইৰ লিলিখান শিকাই আমাক আগুৰি ধৰি আমাৰ চকুৰ পানী পৰি জুইবোৰ নুমাই গ'ল বিয়াখন পাতিবলৈ ঠাইৰ অভাৱ বাছি ললো ফুটপাথ একো নকৰিবি তই তাক একো নকৰো মই কেৱল মাৰি পেলাম বোকাটোৰ উন্মাদবোৰে চিঞৰি চিঞৰি মন্ত্ৰ গাব আমাৰ বিয়া আশীৰ্বাদ দিবলৈ নাহিব আহক আমাৰ সংগ্ৰামত চামিল হ'ল মই মেঘালী ফুটপাথত শুই থকা যিকোনো লোকক সুধিব কৈ দিব যে আজি ফুটপাথত মেঘালীৰ বিয়া (2023-24) নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰৰ ব্যয়বহুল মহা আয়োজন জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ফুটপাথত মেঘালীৰ বিয়া মই কাকো ভাল পাব নাজানো ভাল পোৱা নে মোক বেয়া পাব নোৱাৰো তোমাক নাজানো সেয়া ভাল পোৱা হয় নে নহয় সাফা কৰি পেলাতা মোৰ লগত থেপেৰি পাতি লাভ নাই ডেকালো জিন্দা জ্বলাই চিতা সাজি থৈছো এতিয়া উঠিবি ক মোৰ এগেইনষ্টত কি কেছ আছে কওক ইয়াতে চাফা কৰি দি বাটেৰ নহলে কেছ পাছত আগতে তই চাফা সকলো ক্ষেত্ৰতে মই কেপ্টেইন হ'ব পাৰো কিন্তু তোমাৰ জীৱন জাহাজৰ কেপ্টেইন হ'ব নোৱাৰো মই সেইখন অলৰেডি ডুবি গৈছে মূৰত নহয় বুকুত গুলিয়াও মৰমবোৰ মূৰত নাথাকে নহয় বুকুতহে থাকে
কামতে মই হেনো এজন কেপ্টেইন কিন্তু জীৱনৰ যুঁজখনত এজন সফল কেপ্টেইন হ'ব পাৰিম জানো যাতে সকলোৱে ক'ব পাৰে এজন কেপ্টেইনক বিনাশ কৰাটো ইমান সহজ নহয় মই অবিনাশ কেপ্টেইন অবিনাশ নাম ভূমিকাত প্ৰসেনজিতৰ দুৰ্দান্ত অভিনয়েৰে আহি আছে ইতিহাস থিয়েটাৰৰ মঞ্চত 2023-24 নাট্যবৰ্ষত জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ কেপ্টেইন অবিনাশ 2023-24 নাট্যবৰ্ষৰ ইতিহাস থিয়েটাৰৰ বিশাল মহা আয়োজন এতিয়া আমি কি কৰিম যুদ্ধ কৰিম পাৰিব জানো পাৰিব লাগিব যদি হাৰি যায় আকৌ যুদ্ধ কৰিম যেতিয়ালৈকে বিজয়ী নহওঁ তেতিয়ালৈকে যুঁজি যাম যিদিনাই বিজয়ী হ'ম সিদিনাই মই হাৰি যাম ইমানবোৰ পুতলা য়েছ আমাৰ পুতলাৰ বাবে লাগিছে যুদ্ধখনত তুমিও যুঁজিব লাগিব অকলে যুদ্ধ কৰিলে হয়তো মই ভাগৰি যাব পাৰোঁ আৰু মই ভাগৰুৱা হৈ গ'লে যুদ্ধত হাৰি যাম আৰু মই যুদ্ধত হাৰি গ'লে মোৰ কেঁচুৱাটোৱে কান্দিব পাগল হৈছ নেকি অলপ পাগল তই হ ডাক্তৰ আৰু কিমান হৈ থাকিব মাত দিয়ক কিবা মোৰ মৰমবোৰ নে মোৰ ভ্ৰাম্যমান থিয়েটাৰত কাহানিও নোহোৱা এক ব্যতিক্ৰমী বিৰল কাহিনীৰে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু অভিনেত্ৰী পল্লৱী ফুকনৰ অনবদ্য অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ শক্তিশালী কলমৰ অন্য এক সৃষ্টিৰে 2023-24 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ বিশাল মহা আয়োজন মোৰ কেঁচুৱাই কান্দিছে আপোনালোকেও চকু নুবুৱাবলৈ সাজু হওক Come on, let's run. Yay! ধূলি কুঁৱলী আকাশ এখনি উমলি যামলি আদৰে কাজৰি
তহঁত গুচি যা আঁতৰি যা আমাৰ জীৱনৰ পৰা একোটা জীৱন আমাৰো আছে বেলেগৰ জীৱন কাহিনী শুনি থাকিবলৈ একো দৰকাৰ পৰা নাই মোৰ সেই কাহিনীৰ নায়কজনক তই কি বুলি মাত চুপ ইয়াতকে বেছি ডাঙৰকৈ মই চিঞৰিব পাৰোঁ কিন্তু চিঞৰিলে সঁচাবোৰ মিছা হৈ নাযায় আৰু সঁচাটো এয়াই যে তহঁত পৰে একো নহয় এটা অভিশাপৰ বাহিৰে আৰু মিছাটো এয়াই যে তই আমাৰ একো নহয় এটা উদণ্ড ল'ৰাৰ বাহিৰে আৰু মোক উদন্ত কৰিছ তহঁতে আৰু আমাক চকু পানীৰ সাগৰত ডুবাই ডুবাই মাৰিছে কোনে চকু পানী ময়ো খৰচ কৰিছো আমাৰ কিন্তু বহু চকু পানী জমা হৈ আছে জমা খৰচৰ হিচাপটো আজিয়ে কৰি পেলা আৰু বহু হিচাপ কৰিবলৈ বাকী আছে কিহৰ হিচাপ আমাৰ দুখৰ হিচাপ আমাৰ কষ্টৰ হিচাপ আমাৰ যন্ত্ৰণাৰ হিচাপ ইমান হিচাপ লিখিবলৈ মোৰ কলমত চিয়াহী নাই তেন্তে তেজেৰে লিখ মৰমেৰে লিখ ধাৰে ল আমাৰ পৰা আমাৰ মৰমখিনিহে বেলেগ তেজখিনিতো একেখিনি কাটি পেলা তেজ পৰি থাকিব মচিয়া আৰু মৰমবোৰ সেইবোৰ ক'ত পৰি থাকিব তহঁতৰ দৰে সোণৰ চামুচ চুহি চুহি ডাঙৰ হোৱা লাট চাহাববোৰৰ ভৰি গছো কাজিয়া নকৰিবি চব কাজিয়াৰে উত্তৰ এটাই তহঁত আটাই মোৰ তেজ মোৰ মৰম কলিজা আছে যদি মাৰ মোক ময়ো চাই লওঁ তোৰ গুৰিত কিমান তেজ সৰে কিমান মৰম সৰে চৌবিশ নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ অন্য এক আড়ম্বৰপূৰ্ণ মহা আয়োজন জোনবেলি তৰাৰ সপোনৰ কাহিনীৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অন্য এক ব্যতিক্ৰমী সৃষ্টি মোৰ তেজ মোৰ মৰম মহাৰাণী প্ৰস্তুতি পৰাশৰ নৱোজ্জ্বল তাৰকা সঞ্জীৱ শৰ্মা সুদৰ্শন নায়ক জেফ্ৰী বক্সি হাঁহিৰ থুনপাক অৰুণ বৰা আদি অনবদ্য অভিনয় সমৃদ্ধ এই বিশাল আয়োজন আবাহন থিয়েটাৰৰ মোৰ তেজ মোৰ মৰম নাটকত 2023-24 নাট্যবৰ্ষত